বলবৎ হোৱাটো নিবিচাৰে ৰবি শৰ্মাই। ৰাজপথৰ আন্দোলন সমৰ্থন নকৰে। জাতি এটা আগবাঢ়ি যাবলৈ হ'লে নিজৰ কৰ্মক্ষেত্ৰত সজাগ সচেতন আৰু যথেষ্ট অৰিহণাৰ প্ৰয়োজন। নিজৰ কৰ্মক্ষেত্ৰখন যদি জিলিকি থাকিব নোৱাৰে তেতিয়া সমাজখন বা জাতিটো পিছুৱাই যাব। অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা শিল্পী তথা পৰিচালক ৰবি শৰ্মাই তেজপুৰত সাংবাদিকৰ আগত এইদৰে কয়। কা বিৰোধী স্থিতিত আজিও অটল শিল্পীগৰাকী। কা বলবৎ হোৱাটো নিবিচাৰে ৰবি শৰ্মাই। ৰাজপথৰ আন্দোলন কৰি পুনৰ অসমীয়া যুৱক হেৰুৱাটো নিবিচাৰে তেওঁ। ইয়াৰ পৰিৱৰ্তে তেওঁ আইনগতভাৱে সাংবিধানিকভাৱে প্ৰতিবাদ কৰাৰ পোষকতা কৰে। এজন ভাৰতীয় নাগৰিক হৈ প্ৰথম পৰিচয় যিহেতু অসমীয়া, সেয়ে মাতৃভাষাৰ প্ৰতি কৰাৰ অন্যায় মানি নলয়। অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত ঐতিহাসিক সম্পদসমূহ নতুন প্ৰজন্মৰ মাজত চিনাকি কৰিব নোৱাৰিলে ভাষা সংস্কৃতি লোপ পোৱাৰ সম্ভাৱনাৰ কথা দোহাৰে। সংবাদ মাধ্যমৰ আগত আজি ৰবি শৰ্মাই ক'লে বহু কথা, ক'লে জাতি প্ৰেমৰ কথা, ক'লে অসমীয়া ভাষা সংস্কৃতি সংৰক্ষণ হোৱাৰ কথা। অসমত চিনেমা উদ্যোগটো আগবঢ়াই নিবৰ বাবে আৰ্থিকভাৱে জুৰুলা শিল্পী কলা কুশলীসকলে সহায়ৰ হাত আগবঢ়াবলৈ, আমোদকৰ ৰেহাই দিবলৈ, চিনেমাৰ শ্বুটিঙৰ সময়ত বিদ্যুৎ ৰেহাই দিবলৈ, থকাৰ বাবে পৰ্যটক নিবাস অথবা চৰকাৰী অতিথিশালাত কম খৰচ থকাৰ ব্যৱস্থা কৰিবলৈ তেওঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। শিল্পীসকলৰ ওপৰত সমাজৰ যথেষ্ট দায়িত্ব থকাৰ প্ৰসংগত উদাহৰণ দি কয় যে এগৰাকী শিল্পীয়ে যদি ব্যক্তিগত জীৱনত তেওঁৰ ঘৰত পত্নীক অত্যাচাৰ কৰি থাকে আৰু অভিনয় কৰোঁতে যদি নাৰীৰ সুৰক্ষাৰ সংলাপ দিয়ে তেতিয়া সমাজে শিল্পীগৰাকীক বিশ্বাসত নলয়। সেয়েহে তেওঁ শিল্পীসকলক সমাজৰ প্ৰতি থকা দায়িত্বৰ নিষ্ঠা আৰু সততাৰে পালন কৰাৰ কথা দোহাৰে। ৰাজনৈতিক দলত যোগদান কৰিব নেকি বুলি সোধাত তেওঁ কোনো দলত যোগদান নকৰে যদিও যি দলে ভাল কৰিব প্ৰশংসা কৰিব আৰু বেয়া কাম কৰা দলক তীব্ৰ প্ৰতিবাদ কৰিব বুলি স্পষ্ট মত প্ৰকাশ কৰে। ৰবি শৰ্মাই আজি সাংস্কৃতিক নগৰী তেজপুৰৰ পৰাই অসমৰ প্ৰথম ছবিগৃহ জ্যোতিপ্ৰসাদৰ জোনাকী আৰু ভূপেন হাজৰিকাৰ টালিগঞ্জৰ মধুৰ স্মৃতি বিজড়িত বাসগৃহ সংৰক্ষণ কৰাৰ বাবে আহ্বান জনায়। চলচ্চিত্ৰ জগতৰ শিল্পী কলা কুশলীসকলক মোৰ এটাই কথা যে আমাৰ যিটো কাম, এই কামটো ঐশ্বৰিক আৰু এই কামটো কৰোঁতে যথেষ্ট একাগ্ৰতাৰ প্ৰয়োজন আৰু যথেষ্ট কনভিকশ্যনৰ প্ৰয়োজন। তাৰমানে তেওঁলোকে নিজৰ সত্তাটোক সমাজৰ আগত উপস্থাপন কৰোঁতে যথেষ্ট সাৱধান হৈ চলিব লাগে। কাৰণ মানুহে এজন অভিনেতা বা অভিনেত্ৰীয়ে যেতিয়া এটা সংলাপ প্ৰক্ষেপ কৰে মঞ্চত বা কেমেৰাৰ সন্মুখত, সি বিশ্বাসযোগ্য হয় নে নহয় এইটো তেওঁলোকৰ ব্যক্তিগত জীৱনে নিৰ্ধাৰণ কৰে আচলতে। গতিকে ব্যক্তিগত জীৱনত যদি এজন মানুহে যদি নিজৰ ঘৈণীৰ ওপৰত নিৰ্যাতন চলায় আৰু যদি তাত এটা সংলাপ কয় যে মাইকী মানুহ সদায় সন্মান কৰিব লাগে, সি বিশ্বাসযোগ্য হৈ নাথাকে। গতিকে সেই এটা কথাত তেওঁলোকে গুৰুত্ব দিবলগীয়া কথা। গতিকে ব্যক্তিগত জীৱনটো চাফা নিকা হৈ থাকক যাতে, তাৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ আমাক শিল্পী বুলি কোৱাৰ লগে লগে এটা গভীৰ দায়িত্ব, গধুৰ দায়িত্ব আমাৰ কান্ধত আহি পৰে। সেই দায়িত্ব বহন কৰি চলোতে যথেষ্ট ত্যাগৰ প্ৰয়োজন, সেইখিনি যাতে তেওঁলোকে সদায় কৰি যায়। চৰকাৰৰ ওচৰত মোৰ আহ্বান যে কলা সংস্কৃতি এৰাই এখন সমাজ হ'ব নোৱাৰে। কলা সংস্কৃতি নাথাকিলে মৰালিটি নাথাকিব, নৈতিক চৰিত্ৰবোৰ গঠনৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ অসুবিধা হ'ব। গতিকে সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি তেওঁলোক সজাগ হওক, সচেতন হওক। আজি চলচ্চিত্ৰ উদ্যোগ বুলি আমি কৈ থকা বহু বছৰ হ'ল যদিও উদ্যোগত পৰিণত হোৱা কিন্তু বৰ বেছিদিন হোৱা নাই। হয়, গতিকে এই ছবি হল, পুৰণি আমাৰ ঐতিহ্যমণ্ডিত যিসমূহ ঠাই আছে, এইবোৰ ঠাই আচলতে চৰকাৰে সংৰক্ষণৰ কাৰণে চিন্তা কৰিব লাগে। আৰু এই দিশে অলপ যদি তেওঁলোক অগ্ৰসৰ নহয় তেতিয়াহ'লে লাহে লাহে আমাৰ কলা সংস্কৃতি হেৰাই যাব। আৰু যদি হেৰাই যায়, নতুন প্ৰজন্ম যদি তাৰ প্ৰতি আগ্ৰহী হৈ নাথাকে, তেতিয়াহ'লে কিন্তু সমাজখন পৰিচালনা কৰোঁতে আগলৈও তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। কাৰণ তেওঁলোক যিখন সমাজত তেওঁলোকে এখন চৰকাৰ গঠন কৰি ৰাজ বুলিয়েই কৈছোঁ শব্দটো, ৰাজ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে সেই সমাজখনত কিন্তু প্ৰেম বা ভাল পোৱাৰ অবিহনে বা শিষ্টাচাৰ আচৰণ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আচলতে এখন সমাজ গঠন হয়। গতিকে তেওঁলোকে তাত বৰ অসুবিধা পাব। গতিকে কলা সংস্কৃতিৰ ক্ষেত্ৰত আজি মই যলৈকে যাওঁ তাত মানুহে মোক আহি কমপ্লেইন কৰে যে দাদা আমাৰ ইয়াতে এটা চিনেমা হল নাই। তেতিয়া মই তেওঁলোকক কওঁ যে মই চিনেমা দিব পাৰিম, চিনেমা হল চৰকাৰেহে দিব। গতিকে সেই কথাষাৰ মই ক'বলগীয়া যে হয়, তাৰ অৰ্থটো এইটো যে ক'ৰবাত তেওঁলোকৰ অলপ ত্ৰুটি ৰৈ গৈছে। গতিকে তেওঁলোকে সেই ক্ষেত্ৰখনৰ প্ৰতি অলপ সজাগ হওক, সচেতন হওক, সেয়ে আমাৰ আহ্বান। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন, PI নিউজ।